জীৱিত প্ৰাইমেটৰ শ্ৰেণীকৰণ আৰু ইয়াৰ শাৰীৰিক লক্ষণসমূহ। আজি পোনপ্ৰথমতে আমি এন্থ্ৰোপইডিয়াৰ বিষয়ে আমি আলোচনা কৰিম। এন্থ্ৰোপইডিয়াৰ দুটা প্ৰধান ভাগ হৈছে প্লেটিৰাইন আৰু কেটাৰাইন। প্লেটিৰাইন বান্দৰসমূহক আমি সাধাৰণতে নিউ ৱৰ্ল্ড মাংকি বা নতুন পৃথিৱীৰ বান্দৰ বুলি কওঁ। ইয়াত এতিয়া নিউ ৱৰ্ল্ড মাংকি বুলি কোৱাৰ লগে লগে আমি জানিব পাৰোঁ যে আমেৰিকা মহাদেশত প্লেটিৰাইন বান্দৰসমূহে বাস কৰে আৰু আমেৰিকা মহাদেশক আমি নতুন পৃথিৱী নিউ ৱৰ্ল্ড বুলি আমি কওঁ। সেইকাৰণে প্লেটিৰাইন বান্দৰসমূহক আমি নিউ ৱৰ্ল্ড মাংকি বুলি কওঁ। ঠিক সেইদৰে কেটাৰাইন বান্দৰবিলাকৰ কথা আমি যিখিনি কৈছোঁ, কেটাৰাইন বান্দৰক কোৱা হয় অল্ড ৱৰ্ল্ড মাংকি বা পুৰণি পৃথিৱীৰ বান্দৰ। পুৰণি পৃথিৱী বুলি কোৱাৰ লগে লগে এছিয়া, ইউৰোপ, আফ্ৰিকা এই মহাদেশসমূহত কেটাৰাইন বান্দৰে বাস কৰে আৰু সেইবাবে আমি এইবিলাকক পুৰণি পৃথিৱীৰ বান্দৰ বুলি কওঁ। গতিকে আমি দুটা কথা মনত ৰাখিব লাগিব। কেটাৰাইন বুলি কওঁতে আমি পুৰণি পৃথিৱী বুলি কওঁতে আমি এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ কথা কওঁ আৰু প্লেটিৰাইন বান্দৰবিলাকক আমি নিউ ৱৰ্ল্ড মাংকি আৰু নিউ ৱৰ্ল্ড বুলি কোৱাৰ লগে লগে আমি আমেৰিকা মহাদেশৰ কথা কওঁ। গতিকে এন্থ্ৰোপইডিয়াৰ যি দুটা ভাগ আছে, এটা প্লেটিৰাইন, এটা কেটাৰাইন। এন্থ্ৰোপইডিয়াৰ এই ভাগ দুটাৰ মাজত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয়। এই পাৰ্থক্যবোৰ হ'ল যে কেটাৰাইন বান্দৰৰ ইহঁতৰ নাকৰ বিন্ধা দুটা ওচৰা ওচৰিকৈ থাকে আৰু প্লেটিৰাইন বান্দৰৰ নাকৰ বিন্ধা দুটা কিছু দূৰত অৱস্থিত আৰু এখন পাতল নাসিকা পটৰ দ্বাৰা ইহঁত পৃথক হৈ থাকে। কেটাৰাইনৰ ক্ষেত্ৰত আমি দেখিম যে নাকৰ বিন্ধাকেইটা ওচৰা ওচৰি, আৰু প্লেটিৰাইন বান্দৰৰ ক্ষেত্ৰত আমি দেখিম যে নাকৰ বিন্ধাকেইখন নাসিকা পট এখনৰ দ্বাৰাই লগ লাগি থাকে আৰু কিছু দূৰত অৱস্থিত। ঠিক সেইদৰে প্লেটিৰাইনৰ নাকৰ বিন্ধা দুটা সন্মুখলৈ মুখ কৰা আৰু কেটাৰাইন বান্দৰৰ নাকৰ বিন্ধাকেইটা তলৰ ফালে মুখ কৰা। প্লেটিৰাইনৰ ক্ষেত্ৰত আমি কি কৰোঁ? আমি দেখোঁ যে তাৰ নাকৰ বিন্ধা দুটা আমি দূৰৰ পৰাই দেখিব পাৰোঁ, কাৰণ সি সন্মুখৰ ফালে থকা। আৰু কেটাৰাইন বান্দৰৰ ক্ষেত্ৰত আমি দেখোঁ যে তাৰ নাকৰ বিন্ধাকেইটা তলৰ ফালে অৱস্থিত, অৰ্থাৎ আমি দূৰৰ পৰা নাকৰ বিন্ধাকেইটা দেখিবলৈ নাপাওঁ। এতিয়া প্লেটিৰাইন বান্দৰবিলাকৰ দাঁতৰ সূত্ৰ হ'ল 2:1:3:3। তাৰমানে সিহঁতৰ মুঠ দাঁতৰ সংখ্যা হ'ল 36 বা 36। কিন্তু কেটাৰাইন বান্দৰবিলাকৰ দাঁতৰ সূত্ৰ হ'ল 2:1:2:3। তাৰমানে ইহঁতৰ দাঁতৰ সংখ্যাটো হ'লগৈ 32। প্লেটিৰাইনৰ দাঁত কিছু পৰিমাণে বেছি, অৰ্থাৎ 36টা দাঁত ইহঁতৰ আছে, আৰু কেটাৰাইন বান্দৰবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে ইহঁতৰ দাঁতৰ সংখ্যা 32, অৰ্থাৎ মানুহৰো দাঁতৰ সংখ্যা হ'লগৈ 32, আৰু মানুহৰ যিটো ডেণ্টেল ফৰ্মুলা বা দাঁতৰ সূত্ৰ বুলি কোৱা হয়, সেইটো কেটাৰাইন বান্দৰৰ লগত একে। সেইটো কেনেকুৱা ধৰণৰ? 2:1:2:3। তাৰমানে দুটা, আমি যেতিয়া দাঁতৰ সূত্ৰৰ কথা কওঁ, আমি সদায় মুখমণ্ডলৰ দাঁতখিনিক, এই 32টা দাঁতক আমি 4টা ভাগ কৰি লওঁ, কৰি আমি এটা অংশৰ বিষয়ে কওঁ। 2:1:2:3 মানে হৈছে দুটা আগদাঁত, এটা কুকুৰ দাঁত, দুটা প্ৰাক জামু দাঁত আৰু 3টা জামু দাঁত। তাৰমানে টোটেল কিমানটা হ'লগৈ? 3, 2, 5, 1, 6, 2, 8। তাৰমানে এটা অংশত 8টা দাঁত আছে, অৰ্থাৎ এই 4টা ভাগ ল'ব গ'লে কিমান হ'ব? 32। অৰ্থাৎ মানুহৰ দাঁতৰ সংখ্যা 32, আৰু ঠিক সেইদৰে কেটাৰাইন বান্দৰৰ ক্ষেত্ৰতো আমি 32টা দাঁত দেখিবলৈ পাওঁ। গতিকে আমি জানিব লাগিব যে যেতিয়া আমি দাঁতৰ সূত্ৰৰ কথা কওঁ, তেতিয়া আমি ওপৰৰ পাৰীৰ সোঁফালৰ এটা অংশৰ বিষয়ে কওঁ, আৰু সেইটোক আমি এইকেইটা আমি যোগ কৰি ইনটু 4, অৰ্থাৎ 4টা ভাগ আছে, তেতিয়া আমি টোটেল টিথ কিমান আমি জানিব পাৰোঁ। প্লেটিৰাইন বান্দৰৰ ক্ষেত্ৰতো একেধৰণৰ কথা আমি কৈছোঁ যে সিহঁতৰ ক্ষেত্ৰত 2:1:3:3। তাৰমানে দুটা আগদাঁত, এটা কুকুৰ দাঁত, 3টা প্ৰাক জামু দাঁত আৰু 3টা জামু দাঁত। টোটেল কিমান হ'লগৈ? 3, 3, 6, 7,
2 9 9 into 4 is equal to 36 তাৰ মানে প্লেটিৰাইন বান্দৰৰ ক্ষেত্ৰত আমি 36টা দাঁত দেখিবলৈ পাওঁ কেটাৰাইন বান্দৰৰ আটাইবোৰ আঙুলিতে চেপেটা নখ থাকে তাৰ মানে কেটাৰাইন বান্দৰৰ যিমানবিলাক বান্দৰ আছে আমি দেখো কি যে ইহঁতৰ ক্ষেত্ৰত আমি চেপেটা নখ দেখিবলৈ পাওঁ কেটাৰাইনৰ প্ৰহস্ত্ৰ আৰু পদৰ বৃদ্ধাঙ্গুলি বৈশিষ্ট্যযুক্ত কেটাৰাইনৰ প্ৰহস্ত্ৰৰ বৃদ্ধাঙ্গুলি খুব চুটি আমি যদি প্ৰহস্ত্ৰটো চাওঁ মানে হাতখন যদি আমি চাওঁ কেটাৰাইন বান্দৰৰ ক্ষেত্ৰত আমি দেখিম যে বুঢ়া আঙুলিটো যথেষ্ট চুটি এটো এটা বেলেগ ধৰণৰ লক্ষণ যেটো কেটাৰাইন বান্দৰবিলাকৰ মাজত আছে কেটাৰাইন বান্দৰৰ বেছিভাগৰে গালৰ মুনা আছে অৰ্থাৎ আমি কেটাৰাইন বান্দৰবিলাকৰ দেখিম যে গালৰ এইখিনিতে এটা মুনাৰ নিচিনা ভিতৰৰ ফালৰ পৰা থাকে এটা মুনাৰ নিচিনা থাকে অৰ্থাৎ খোৱা বস্তু কিছু ইয়াত সুমুৱাই ৰাখিব পাৰে প্লেটিৰাইনৰ সকলো কেটাৰাইন বান্দৰৰ প্লেটিৰাইন আৰু কেটাৰাইন এই দুই ৰকমৰ বান্দৰৰ সকলো গুটেবোৰৰে নিতম্বৰ পিছপিনে এটা পেড থাকে যেটো কাষ্ঠকটি বুলি কোৱা হয় অৰ্থাৎ প্লেটাৰাইন আৰু কেটাৰাইন বান্দৰৰ ক্ষেত্ৰত আমি দেখো যে ইয়াৰ নিতম্বৰ পিছফালে এক ধৰণৰ পেড আছে যেটো আমি কাষ্ঠকটি বুলি অসমীয়াত কাষ্ঠকটি বুলি কোৱা হয় যেটো কেটাৰাইন বান্দৰৰ ক্ষেত্ৰতো আছে প্লেটিৰাইন বান্দৰৰ ক্ষেত্ৰতো আছে কেটাৰাইন বান্দৰৰ নেজ পৰিগ্ৰাহী নহয় কিন্তু কিছুমান প্লেটিৰাইন বান্দৰৰ নেজ পৰিগ্ৰাহী অৰ্থাৎ কেটাৰাইন বান্দৰবিলাকৰ ক্ষেত্ৰত নেজডাল ওপৰলৈ উঠি থকা নহয় পৰিগ্ৰাহী নহয় কিন্তু প্লেটিৰাইন বান্দৰৰ ক্ষেত্ৰত কিছুমানৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কি যে হিহঁতৰ নেজডাল ওপৰৰ ফালে থকা অৰ্থাৎ পৰিগ্ৰাহী বুলি যাক কোৱা হয় কেটাৰাইন বান্দৰৰ তাৰ শ্ৰৱণ শক্তি যথেষ্ট বেছি আৰু তাৰ তালুৰ হাড়বিলাক দীঘল আৰু বহুত ক্ষেত্ৰত আমি দেখো যে কেটাৰাইন বান্দৰৰ কৰ্ণকুহৰ মানে কাণত গাত আছে যেটো মানুহৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ এতিয়া আমি প্লেটিৰাইন আৰু কেটাৰাইন এই দুই প্ৰকাৰৰ যিবোৰ বান্দৰ আছে এই বান্দৰসমূহৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম প্লেটিৰাইন বান্দৰৰ প্ৰথম ভাগটোক কোৱা হয় সিবয়ডিয়া আমেৰিকাত প্লেটিৰাইন বান্দৰৰ বাসস্থান আমি কৈছোই যে এটো নিউ ওয়াৰ্ল্ড মাংকি অৰ্থাৎ প্লেটিৰাইন বান্দৰসমূহ আমি আমেৰিকা মহাদেশত দেখিবলৈ পাওঁ আমাজন অঞ্চলত এক বেছিকৈ দেখিবলৈ পোৱা যায় যদিও মেক্সিকোৰ দক্ষিণ অঞ্চলৰ পৰা মধ্য আমেৰিকাৰ গ্ৰীষ্ম প্ৰধান অঞ্চলসমূহলৈও আমি প্লেটিৰাইন বান্দৰসমূহ দেখিবলৈ পাওঁ এই প্লেটিৰাইন বান্দৰৰ যেটো আমি সিবয়ডিয়া বুলি কলো সিবয়ডিয়া বিলাকৰ আকৌ দুটা ভাগ আছে এটা কোৱা হয় কেলিকো 3CD আৰু অন্য এটা ভাগক কোৱা হয় CBD এটাৰ নাম হৈছে কেলিকো 3CD আৰু এটাৰ নাম হৈছে CBD এটো সিবয়ডিয়া বিলাকৰ দুটা বিভিন্ন প্ৰজাতি এতিয়া যিবোৰ কেলিথ্ৰচিডিৰ কথা আমি কৈ আছো এইবিলাক কেৰকেটুৱাৰ দৰে ইহঁতৰ আকাৰ মাৰ্মোসেট কেলিথ্ৰচিডিৰ অন্তৰ্ভুক্ত মাৰ্মোসেট বুলি এটা প্ৰাণী আছে এই প্ৰাণীটো কেলিকো 3ডিৰ অন্তৰ্ভুক্ত হয় আৰু এইবোৰ দেখাত কেৰকেটুৱাৰ নিচিনা অৰ্থাৎ ইহঁতৰ যেটো শৰীৰৰ আকাৰ এটো কেৰকেটুৱা বিলাকৰ নিচিনা আমি দেখো ইহঁতৰ দীঘল নেজ আছে কিন্তু নেজ পৰিগ্ৰাহী নহয় এইবিলাকৰো তেনেকুৱা আমি দেখিছো যে নেজডাল দীঘল কিন্তু পৰিগ্ৰাহী নহয় আগ ঠেঙতকৈ পিছ ঠেং ইহঁতৰ বেছি দীঘল আমি যদি চাৰিখন ঠেঙৰ কথা চাওঁ তেতিয়াহ'লে আমি দেখিম যে মাৰ্মোসেট বিলাকৰ ক্ষেত্ৰত সিহঁতৰ আগৰ ঠেং দুখনতকৈ পিছৰ ঠেং দুখন বেছি দীঘল পদৰ বৃদ্ধাঙ্গুলিৰ বাহিৰে আটাইবোৰ আঙুলিতে বক্ৰ নখ আছে অৰ্থাৎ অকল বৃদ্ধাঙ্গুলিটোত বুঢ়া আঙুলিটোত তেওঁলোকৰ চেপেটা নখ থাকে আৰু বাকি গুটেই কেটা আঙুলিতে আমি বক্ৰ নখ দেখিবলৈ পাওঁ পদৰ বৃদ্ধাঙ্গুলি যথেষ্ট পৰিমাণে ইহঁতে লৰচৰ কৰিব পাৰে যেটো ভৰিৰ যেটো আমি বৃদ্ধাঙ্গুলিৰ কথা কৈছো এটো সিহঁতে খুব বেছি পৰিমাণে লৰচৰ কৰিব পাৰে কাৰণ কিছুমান
প্ৰাণীৰ ক্ষেত্ৰত আমি দেখিছোঁ যে সিহঁতে যিটো ভৰিৰ বৃদ্ধাঙ্গুলিটো খুব বেছি লৰচৰ কৰিব নোৱাৰে, কিন্তু মাৰ্মচেটবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে ইহঁতে ভৰিৰ বৃদ্ধাঙ্গুলিটো লৰচৰ কৰিব পাৰে। মাৰ্মচেটৰ মুখমণ্ডল বেছি প্ৰক্ষিপ্ত নহয়। প্ৰক্ষিপ্ত মানে কি, যে মুখৰ এই অংশটো যেতিয়া আগলৈ ওলাই আহিব তেতিয়া আমি তাক কওঁ প্ৰক্ষিপ্ত। কিন্তু মাৰ্মচেটৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইয়াৰ মুখমণ্ডলটো ইমান বেছি প্ৰক্ষিপ্ত নহয়। নিশ্চয় কিছু পৰিমাণে প্ৰক্ষিপ্ত হয়, কিন্তু খুব বেছি পৰিমাণে এইটো প্ৰক্ষিপ্ত নহয়। চকু দুটা মূৰৰ তুলনাত ডাঙৰ। এতিয়া আমি কৈছোঁৱেই যে ইহঁত দেখাত কেৰ্কেটুৱাৰ দৰে, গতিকে মূৰটো বৰ বেছি ডাঙৰ নহয়, কিন্তু মূৰৰ যিটো আকাৰ সেইটো চাই চকুৰ আকাৰ যথেষ্ট ডাঙৰ। আমি সাধাৰণতে অন্য প্ৰাণীৰ ক্ষেত্ৰতো দেখোঁ যে মূৰৰ আকাৰটো ডাঙৰ, চকুৰ আকাৰটো তাতকৈ সৰু, কিন্তু মাৰ্মচেটৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ইয়াৰ মূৰৰ আকাৰতকৈ তাৰ চকুৰ যিটো আকাৰ সেইটো যথেষ্ট পৰিমাণে ডাঙৰ। ইহঁতৰ নাকৰ বিন্ধা দুটাৰ দূৰত্ব যথেষ্ট বেছি। অৰ্থাৎ আমি যদি মাৰ্মচেটৰ নাকৰ বিন্ধা দুটা চাওঁ, আমি আগতেও কৈছোঁ যে প্লেটিৰাইন বান্দৰৰ এটা মূল লক্ষণ হৈছে যে ইহঁতৰ নাকৰ বিন্ধাকেইটা ইটোৰ পৰা সিটোৰ দূৰত্বটো যথেষ্ট বেছি। ইহঁতৰ দাঁতৰ সূত্ৰ হ'লগৈ 2:1:3:2। ইহঁতৰ ক্ষেত্ৰত কিন্তু দাঁতৰ সূত্ৰটো আকৌ অকণমান ধৰণৰ বেলেগ, 2:1:3:2। অৰ্থাৎ ইহঁতৰ দুটা আগদাঁত থাকে, এটা কুকুৰ দাঁত থাকে, তিনিটা প্ৰাগজামু থাকে আৰু দুটা জামু দাঁত থাকে। অৰ্থাৎ ইহঁতৰ দাঁতৰ সংখ্যাটো 32, কিন্তু যিটো এৰেঞ্জমেণ্ট অৰ্থাৎ যেনেকৈ থাকিব লাগে সেইটো বেলেগ। কাৰণ ইহঁতৰ ক্ষেত্ৰত আমি দেখোঁ যে ইহঁতৰ প্ৰাগজামু দাঁত তিনিটা আৰু জামু দাঁত হৈছে দুটা। এই মাৰ্মচেটবিলাক হৈছে দিবাচৰ আৰু ইহঁত বৃক্ষবাসী। অৰ্থাৎ মাৰ্মচেট আমি দিনৰ ভাগত দেখিবলৈ পাওঁ, ৰাতি মাৰ্মচেট নোলায়, আৰু ইহঁত বৃক্ষবাসী, গছত ইহঁতে বাস কৰে। ইহঁতৰ গৰ্ভধাৰণ সময় 5 মাহ এসপ্তাহ, অৰ্থাৎ 5 মাহ আৰু তাৰ লগত আৰু 7 দিন, অৰ্থাৎ ইমানখিনি দিন সিহঁতৰ গৰ্ভধাৰণৰ সময়। মাৰ্মচেট একমাত্ৰ বান্দৰ যি এবাৰত এটাতকৈ বেছি সাধাৰণতে 2টা বা 3টা পোৱালি দিয়ে। সাধাৰণতে আমি বান্দৰবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে সিহঁতে এবাৰত এটাই পোৱালি দিয়ে, কিন্তু মাৰ্মচেটবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে সিহঁতে 2টা, 3টা বা তাতকৈ বেছিও পোৱালি কেতিয়াবা সিহঁতে দিয়ে। এতিয়া চিবইডিয়াৰ নেক্সট ভাগটো হ'লগৈ চিবিডি। 11টা জেনেৰাৰ অসংখ্য বান্দৰ চিবিডিৰ অন্তৰ্ভুক্ত। তাৰমানে চিবিডিৰ আকৌ 11টা জেনেৰা আছে আৰু তাৰ উপভাগ 11টা আছে। চিবিডি এটা বেলেগ ভাগ, কিন্তু তাৰ মাজতে আকৌ উপভাগ আছে প্ৰায় 11টা। এইবিলাকৰ ভিতৰত হৈছে যে কেপুচিন বুলি এক টাইপৰ বান্দৰ আছে, হাউলাৰ বুলি এক টাইপৰ বান্দৰ আছে, চাকি বুলি এটা বান্দৰ আছে, চিবাছ বুলি এটা বান্দৰ আছে, স্পাইডাৰ মাংকি বুলি এটা বান্দৰ আছে। এই গোটেইবোৰ হৈছে চিবিডিৰ অন্তৰ্ভুক্ত। অৰ্থাৎ ইয়াত 11টা এনেকুৱা সৰু সৰু উপভাগ আছে। চিবিডিৰ অন্তৰ্ভুক্ত এই বান্দৰসমূহ পদ আৰু প্ৰহস্তৰ আটাইবোৰ আঙুলিতে চেপেটা নখ আছে। ইহঁতৰ ক্ষেত্ৰত আমি দেখোঁ যে ইহঁতৰ বক্ৰ নখ নাই, গোটেইবোৰ আঙুলিতে ইহঁতৰ চেপেটা নখ আছে। অৰ্থাৎ কোনো এটা ক্ষেত্ৰতে আমি ইহঁতৰ বক্ৰ নখ দেখিবলৈ নাপাওঁ। ইহঁতৰ প্ৰহস্তৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী নহয়। আমি জানো যে প্ৰতিমুখী মানে কি, যে বাকী 4টা আঙুলি, এতিয়া মানুহৰ ক্ষেত্ৰত হাতৰ বৃদ্ধাঙ্গুলি হৈছে প্ৰতিমুখী, অৰ্থাৎ 4টা আঙুলি একেটা লাইনতে আছে, বুঢ়া আঙুলিটো বেলেগকৈ আছে। কিন্তু চিবিডিবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে সিহঁতৰ বুঢ়া আঙুলিটো একেটা লাইনতে থাকে, অৰ্থাৎ প্ৰতিমুখী নহয়। যিটো প্ৰহস্তৰ তাৰমানে হাতৰ যিটো বৃদ্ধাঙ্গুলি সেইটো প্ৰতিমুখী নহয়। কিন্তু ইহঁতৰ বৃদ্ধাঙ্গুলি যথেষ্ট চুটি, প্ৰতিমুখীটো নহয়েই, কিন্তু বৃদ্ধাঙ্গুলিটো যথেষ্ট চুটি। বহুত ক্ষেত্ৰত আমাৰো বৃদ্ধাঙ্গুলিটো আমি মানুহৰ ক্ষেত্ৰতো দেখিছোঁ যে অন্য আঙুলিতকৈ চুটি,
কিন্তু CBD বিলাকৰ ক্ষেত্ৰত এই আঙুলিটো ইয়াতকৈ বেছি চুটি অৰ্থাৎ আমাৰ আঙুলিটোৰ প্ৰায় আধা ইমান মানে চুটি ইহঁতৰ নেজ খুব বেছি পৰিগ্ৰাহী ফলত নেজে ইহঁতৰ হাতৰ কামৰ নিচিনা কৰে অৰ্থাৎ ইহঁতৰ যিখিনি নেজ আছে যিবোৰ বান্দৰৰ যিবোৰ নেজ আছে এইটো পৰিগ্ৰাহী ওপৰলৈ উঠি যোৱা গতিকে এই নেজডালে হাতৰ কাম কৰে যেতিয়া গছত জুপিয়াই ফুৰে এটাটো হল যে গছত যেতিয়া জুপিয়াই ফুৰে শৰীৰৰ যিটো ওজন আছে তাৰ ব্যালেন্সটো এই নেজডালে ৰাখে তাৰোপৰি বহুত ক্ষেত্ৰত হয় কি যে গছৰ ডালত এই নেজডাল সিহঁতে মেৰিয়াই দিয়ে অৰ্থাৎ গছৰ ডালত ধৰি থাকে ফলত কামটো হাতেৰে আমি যিটো কাম কৰো সেইটো কাম নেজেৰে কৰাৰ নিচিনা হয় সকলো CBD বান্দৰৰ পদৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী কিন্তু এইটো আমি কৈছোৱে যে ইয়াৰ আগতে আমি কৈছিলো যে প্ৰহস্তৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী নহয় একে লাইনত থাকে কিন্তু CBD বান্দৰবিলাকৰ যিটো পদ ভৰিৰ যিটো বৃদ্ধাঙ্গুলি সেইটো কিন্তু প্ৰতিমুখী হয় আমি জানো যে এই প্ৰাণীসমূহ সাধাৰণতে গছত বাস কৰে আৰু গছত যেতিয়া বাস কৰিবলগীয়া হয় তেতিয়া সিহঁতে গছৰ ডাল আদিত ভৰ দিবৰ কাৰণে এই আঙুলিটো বা গছৰ ডাল আদিত ধৰিবৰ কাৰণে এই আঙুলিটো সাধাৰণতে প্ৰতিমুখী হয় কিছুমান বান্দৰৰ নেজ দীঘল আৰু কিছুমানৰ চুটি অৰ্থাৎ CBD যিবিলাক বান্দৰৰ কথা আমি কৈ আছো ইহঁতৰ কিছুমানৰ নেজডাল যথেষ্ট দীঘল আৰু কোনো ক্ষেত্ৰত আমি কৈছো যে 11টা ভাগ আছে তাৰে কিছুমানৰ ক্ষেত্ৰত আমি দেখো যে সিহঁতৰ নেজডাল যথেষ্ট চুটি কিছুমান CBD বান্দৰৰ পিছ ঠেং আগ ঠেঙতকৈ বেছি দীঘল এটো সকলোবোৰ CBD বান্দৰৰ ক্ষেত্ৰত নহয় কিছুমানৰ ক্ষেত্ৰত আমি দেখো কি যে পিছৰ ঠেংখন আগৰ ঠেঙতকৈ বেছি দীঘল ঠিক সেইদৰে ইহঁতৰ মুখমণ্ডলৰ প্ৰক্ষিপ্ততা কেটাৰাইন বান্দৰতকৈ কম কেটাৰাইন বান্দৰৰ ক্ষেত্ৰত আমি দেখো যে সিহঁতৰ মুখমণ্ডল যথেষ্ট ওলাই আহা অৰ্থাৎ প্ৰক্ষিপ্ত কিন্তু প্লেটিৰাইন বান্দৰবিলাকৰ ক্ষেত্ৰত বা CBD বিলাকৰ ক্ষেত্ৰত আমি দেখো যে সিহঁতৰ যিটো মুখমণ্ডলৰ প্ৰক্ষিপ্ততা ওলাই আহা বাহিৰলৈ এটো খুব বেছি নহয় কেটাৰাইন বান্দৰৰ দৰে ইমান দীঘল নহয় সাধাৰণতে ইহঁতে গছৰ ফলমূল পোক পৰুৱা সৰু চৰাই এইবিলাক আদি ইহঁতে খাই জীৱন নিৰ্বাহ কৰে হাউলাৰ বুলি যিটো ভাগ আছে CBD বিলাকৰ ক্ষেত্ৰত হাউলাৰ বান্দৰ বুলি যিটো ভাগ আছে সিহঁতৰ কিন্তু মূল খাদ্য হল গছৰ পাত অৰ্থাৎ গছত যি পাত থাকে সেই পাত খাই ইহঁতে জীৱন নিৰ্বাহ কৰে ইহঁতে এবাৰত এটাকৈ পোৱালি দিয়ে এইবিলাকৰ ক্ষেত্ৰত কিন্তু ইহঁতে অৰ্থাৎ CBD বান্দৰবিলাকে কিন্তু এবাৰত এটাকৈহে পোৱালি দিয়ে এতিয়া ইয়াৰ পিছৰ ভাগটো হল গৈ কেটাৰাইন বান্দৰ বা যিটো আমি পুৰণি পৃথিৱীৰ বান্দৰ বুলি কওঁ অৰ্থাৎ এই বান্দৰসমূহ এছিয়া আফ্ৰিকা ইউৰোপ আদি মহাদেশত বিস্তৃত হৈ আছে কেটাৰাইন বান্দৰবিলাকৰ কেটাৰাইন বান্দৰবিলাকৰ ক্ষেত্ৰত এটা ভাগ হৈছে সাৰ্কোপিথেকয়ডিয়া আফ্ৰিকাৰ দক্ষিণাঞ্চল ভাৰতবৰ্ষ হিমালয় পৰ্বত এছিয়াৰ দক্ষিণ পূব অঞ্চলত কেটাৰাইন বান্দৰ দেখিবলৈ পোৱা যায় অৰ্থাৎ ভাৰতবৰ্ষতো আমি এই সাৰ্কোপিথেচাইন বা সাৰ্কোপিথেকয়ডিয়া বুলি কয় আমি দুটা শব্দই ক'ব পাৰো সাৰ্কোপিথেচয়ডিয়া বা সাৰ্কোপিথেকয়ডিয়া এই বান্দৰসমূহ আমি দেখিবলৈ পাওঁ কি ভাৰতবৰ্ষতো এই বান্দৰসমূহ আছে সাৰ্কোপিথেকয়ডিয়াৰ এটা মাত্ৰ পৰিয়াল হল সাৰ্কোপিথেচিডি অৰ্থাৎ ইয়াৰ এটা মাত্ৰ ভাগ হল গৈ সাৰ্কোপিথেচিডি ইয়াৰ এটাই মাত্ৰ ভাগ আছে কিন্তু সেই সাৰ্কোপিথেচিডিৰ আকৌ দুটা উপভাগ আছে তাৰে এটা হল গৈ এটা ভাগটোক আমি কওঁ যে এটাটো সেমনোপিথেচিনি সাৰ্কোপিথেচিডিটো আছে তাৰ এটা ভাগ হৈছে সেমনোপিথেচিনি এটা সাৰ্কোপিথেচিনি কি
বেবুন বেবুন বুলি এটা প্ৰাণী আছে, বান্দৰ জাতীয় এটা প্ৰাণী আছে, বেবুন, মেন্ড্ৰিল, চিলিবিছ, মেকাকাছ, মাংগাবিছ, পটছ আদি বান্দৰসমূহ চাৰ্কোপিথেচিনিৰ অন্তৰ্ভুক্ত। এনেকুৱা ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্যটো হ'লগৈ বেবুন। আমি বেবুনৰ কথা জানো, ইও এক বান্দৰ জাতীয় প্ৰাণী। এই গোটেই বান্দৰবিলাকৰ ভিতৰত, বান্দৰ জাতীয় প্ৰাণীবিলাকৰ ভিতৰত বেবুনটো হৈছে চাৰ্কোপিথেচিনিৰ অন্তৰ্ভুক্ত এটা উল্লেখযোগ্য প্ৰাণী। এই বেবুনসমূহ আফ্ৰিকা, দক্ষিণ পূব এছিয়া আৰু ইণ্ডো মালয় দ্বীপপুঞ্জত দেখিবলৈ পোৱা যায়। যে বেছিভাগ বেবুনৰ ক্ষেত্ৰতে আমি দেখোঁ যে এইবিলাক আফ্ৰিকাত আমি পাওঁ, দক্ষিণ পূব এছিয়াত পাওঁ আৰু ইণ্ডো মালয় দ্বীপপুঞ্জত আমি এই প্ৰাণীসমূহ দেখিবলৈ পাওঁ। অন্য যিবোৰ আছে বান্দৰ, সেইবিলাক আমি বেছিভাগ আফ্ৰিকাতহে দেখিবলৈ পাওঁ, অৰ্থাৎ এছিয়াত সেই বান্দৰসমূহ দেখিবলৈ পোৱা নাযায়। ইহঁতৰ নেজ দীঘল আৰু মুখমণ্ডলৰ প্ৰক্ষিপ্ততা প্লেটিৰাইনতকৈ বেছি, কিন্তু অন্যান্য কেটাৰাইনতকৈ কম। অৰ্থাৎ মুখমণ্ডলৰ প্ৰক্ষিপ্ততা ইহঁতৰ আছে। ইহঁতৰ নেজ, ইয়াৰ ভিতৰত যিবিলাক মেকাকাছ আৰু চিলিবিছ, এই দুটা ভেৰাইটিৰ যিবোৰ বান্দৰ আছে, সিহঁতৰ নেজবিলাক কিন্তু খুব চুটি। বেবুনৰ মুখমণ্ডল শিয়াল আদি জন্তুৰ নিচিনাকৈ সন্মুখলৈ ওলোৱা। আমি দেখিছোঁ যে কুকুৰ বা শিয়ালৰ ক্ষেত্ৰত আমি মুখমণ্ডল দেখোঁ যে আগলৈ ওলাই থকা জোঙা। ঠিক বেবুনৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে ইয়াৰ মুখমণ্ডল বহু পৰিমাণে আগলৈ ওলোৱা। বেবুন আৰু মেকাকাছে দিনৰ বেছিভাগ সময় মাটিতেই কটায়, অৰ্থাৎ ইহঁত দিবাচৰ। বেবুন বা মেকাকাছ দিবাচৰ আৰু দিনত ইহঁতে বেছিভাগ সময় মাটিতেই থাকে, অৰ্থাৎ গছত বহুত বেছি সময় নাথাকে, বেছিভাগ সময় ইহঁতে মাটিতেই থাকে। সমতল ভূমিতকৈ পাহাৰীয়া অঞ্চলত বাস কৰি এই প্ৰাণীসমূহে বেছি ভাল পায়। বেবুন জাতীয় প্ৰাণীসমূহে সাধাৰণতে সমতল ভূমিতকৈ পাহাৰীয়া অঞ্চলত থাকি ইহঁতে বেছি ভাল পায়। আন বান্দৰবোৰ কিন্তু বেছিভাগ সময় গছৰ ডালতে থাকে। এই বেবুনবিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইহঁতে বেছিভাগ সময় কিন্তু মাটিতেই কটায়। সকলো চাৰ্কোপিথেচিনি বান্দৰৰ গালত মোনা থাকে। আমি ইয়াৰ আগতেও কৈছোঁ যে গালৰ ভিতৰত এটা মোনা, এইটো সকলো ধৰণৰ চাৰ্কোপিথেচিনি বান্দৰৰ ক্ষেত্ৰত আমি সেই মোনাটো দেখিবলৈ পাওঁ। গালৰ ভিতৰত আমি যিটো মোনাৰ কথা কৈছোঁ, সেইটো মোনা আমি সিহঁতৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ। ইয়াতে খোৱা বস্তু ভৰাই থৈ আজৰি সময়ত উলিয়াই খাই থয়, অৰ্থাৎ যেতিয়া ইহঁতে খোৱা বস্তু খায় তেতিয়া গোটেই বস্তুখিনি কিছু অংশ এই মোনাটোত থৈ দিয়ে আৰু আজৰি সময়ত ভিতৰৰ পৰা এই মোনাটোৰ পৰা সেই খোৱা বস্তুসমূহ উলিয়াই সিহঁতে ভালকৈ চোবাই এইবিলাক খাই পেলায়। গতিকে যিমানখিনি আমি চাৰ্কোপিথেচিনি বান্দৰ আছে, এই বান্দৰবিলাকৰ ক্ষেত্ৰত আমি গালত সেই মোনাটো আমি দেখিবলৈ পাওঁ। ইহঁতৰ আটাইবোৰ আঙুলিতে চেপেটা নখ আছে। ইহঁতৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইহঁতৰ বক্ৰ নখ নাথাকে, ইহঁতৰ গোটেইবোৰ আঙুলিতে চেপেটা নখ আমি দেখিবলৈ পাওঁ। ইহঁতৰ সন্মুখৰ ঠেং পিছ ঠেঙতকৈ চুটি, অৰ্থাৎ একেধৰণৰ কথা যে আগৰ ঠেংকেইখন ইহঁতৰ চুটি, পিছৰ ঠেংকেইখন ইহঁতৰ ডাঙৰ, অৰ্থাৎ দীঘল। গতিকে ইহঁতে হপিং, তাৰমানে আমি ভেকুলীবিলাক যেনেকৈ দেখিছোঁ তেনেকৈ জঁপিয়াই ইহঁতে যাব পাৰে বা সিহঁতে তেনেকৈ যায়। ইহঁতে ফল মূল, গছৰ পাত, সৰু চৰাই বা পোক পতংগ এইবিলাক খাই ইহঁতে জীৱন নিৰ্বাহ কৰে। ইহঁতেও এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে, অৰ্থাৎ চাৰ্কোপিথেচিনি যিমানবোৰ বান্দৰ আমি দেখিবলৈ পাওঁ, এই বান্দৰসমূহে এবাৰত এটাকৈ পোৱালি ইহঁতে দিয়ে। ইয়াৰ পিছৰ ভাগটো হৈ গৈ চেমনোপিথেচিনি বহুত সময়ত আমি কলবিনি বুলিও কওঁ, কলবিনি, কেতিয়াবা আমি কলবিনিও কওঁ আৰু সাধাৰণতে আমি চেমনোপিথেচিনি বুলি কওঁ। লেংগুৰ জাতীয় যিবোৰ বান্দৰ আছে, সেই লেংগুৰবিলাক
কলবিনী বা সেমনোপিথেচিনিৰ অন্তৰ্ভুক্ত আৰু কেইটামান বান্দৰ আছে যেনে প্ৰবসিছ বান্দৰ আমি লেংগুৰৰ বিষয়ে অলপ বেছিকৈ জানো প্ৰবসিছ বান্দৰ বুলিও আন এবিধ বান্দৰ আছে এইবোৰ কিহৰ ভিতৰত সেমনোপিথেচিনিৰ অন্তৰ্ভুক্ত সেমনোপিথেচিনি বান্দৰৰ নেজ বৰ দীঘল এইবিলাকৰ ক্ষেত্ৰত আমি কিন্তু নেজডাল যথেষ্ট পৰিমাণে দেখিবলৈ পাওঁ এটা উল্লেখযোগ্য লক্ষণ হ'ল যে ইহঁতৰ গালত মুনা নাথাকে আমি কৈছো নহয় যে সাৰ্কোপিথেচিনিৰ সকলো বান্দৰৰ ক্ষেত্ৰতে গালত মুনা থাকে সেমনোপিথেচিনিৰ ক্ষেত্ৰত কিন্তু আমি এনেকুৱা মুনা দেখিবলৈ নাপাওঁ অৰ্থাৎ ইহঁতৰ ক্ষেত্ৰত আমি গালত এনেকুৱা মুনা আমি দেখিবলৈ নাপাওঁ ইহঁতৰ প্ৰহস্ত আৰু পদৰ গোটেই কেইটা আঙুলিতে আমি চেপেটা নখ দেখিবলৈ পাওঁ অৰ্থাৎ বক্ৰ নখ ইহঁতৰ নাথাকে প্ৰহস্তৰ বৃদ্ধাঙ্গুলি নিচেই চুটি আৰু কোনো ক্ষেত্ৰত আমি বৃদ্ধাঙ্গুলি নেদেখোই এনেকুৱা হৈছে যে ইহঁতৰ যিটো বৃদ্ধাঙ্গুলি প্ৰহস্তৰ মানে হাতৰ হেতু খুব চুটি আৰু কোনো ক্ষেত্ৰত আমি দেখিছো যে বিৱৰ্তনৰ ফলত এনেকুৱা এটা অৱস্থালৈ আহিছে যে বহুতৰ ক্ষেত্ৰত আমি প্ৰহস্তত বুঢ়াঙুলি নেদেখোৱে নাই ইহঁত দিবাচৰ ইহঁতো কিন্তু দিনত মানে থাকে দিনত সাৰ পাই থাকে আৰু ইহঁত বৃক্ষবাসী অৰ্থাৎ গছত বাস কৰে ইহঁতৰ প্ৰধান আহাৰেই হৈছে গছৰ পাত বেছিভাগ ক্ষেত্ৰতে আমি দেখো যে এই যিবিলাক সেমনোপিথেচিনি বান্দৰ এইবিলাকে গছৰ পাত খাই জীয়াই থাকে আৰু ইহঁতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে এইখিনি বাকিবোৰ বান্দৰৰ লগত প্ৰায় একেই যে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে কিন্তু ইহঁতৰ মূল খাদ্য ফল-মূল পোক-পতংগ বা চৰাই এইবোৰ নহয় ইহঁতৰ মূল খাদ্যটো হৈছে গছৰ পাত এতিয়া আটাইতকৈ উল্লেখযোগ্য আমি যিটো ভাগৰ বিষয়ে কথা পাতিম বা আলোচনা কৰিম আমি সেইটো হৈছে হোমিনয়ডিয়া শাৰীৰিক সাদৃশ্যলৈ লক্ষ্য ৰাখি মানুহ আৰু বন মানুহক প্ৰাইমেটৰ হোমিনয়ডিয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে এইখিনি আমি জানিব লাগিব যে মানুহ আমি ইমানবিলাক ভাগ ইয়াৰ আগতে আলোচনা কৰি আহিলো ইয়াৰ কোনোটো ভাগতে আমি মানুহক স্থান দিয়া নাই কিন্তু হোমিনয়ডিয়াৰ যিবোৰ প্ৰাণী আছে সাধাৰণতে বন মানুহ জাতীয় যিবোৰ প্ৰাণী আছে গৰিলা চিম্পাঞ্জি ওৰাংওটাং গিবন এই যিবোৰ প্ৰাণী আছে এইবিলাকৰ লগত মানুহৰ শাৰীৰিক সাদৃশ্য খুব বেছি বহুত পৰিমাণে এই প্ৰাণীবিলাকৰ শাৰীৰিক লক্ষণ মানুহৰ মাজতো দেখিবলৈ পোৱা যায় গতিকে এই বন মানুহসমূহৰ লগত মানুহকো হোমিনয়ডিয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে এইকাৰণে মই কৈছো যে এইটো এটা অতি উল্লেখযোগ্য ভাগ এই কাৰণে উল্লেখযোগ্য যে মানুহো এই ভাগটোৰ অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ আমি হোমিনয়ডিয়াৰ অন্তৰ্ভুক্ত এটা হোমিনয়ডিয়াক কেইবাটাও ভাগত ভাগ কৰা হৈছে তাৰ ভিতৰত এটা ভাগৰ নাম হৈছে হাইলোবেটিডি হাইলোবেটিডি পৰিয়ালত এটা উপপৰিয়াল হ'ল হাইলোবেটিনি আৰু তাৰ জিনাছ হৈছে হাইলোবেটছ ঠিক আমি হাইলোবেটিডিৰ ভিতৰত কিছুমান প্ৰাণী দেখিবলৈ পাওঁ এটা প্ৰাণীক কোৱা হয় গিবন আমি গিবনৰ কথা জানো অন্য এটা প্ৰাণীক কোৱা হয় সিয়ামাং বান্দৰ বা সিয়ামাং মাংকি গিবন আৰু সিয়ামাং বান্দৰ হাইলোবেটিডিৰ অন্তৰ্ভুক্ত এটো গিবনৰ কথা যেতিয়া আমি কওঁ আমি জানো যে বন মানুহবিলাকৰ ভিতৰত গিবনেই আকাৰত আটাইতকৈ সৰু যিমানবিলাক বন মানুহৰ কথা ক'লো আমি গৰিলা চিম্পাঞ্জি ওৰাংওটাং এইবিলাকৰ কথা আমি ক'লো এইবিলাকৰ ভিতৰত গিবনটো হৈছে আটাইতকৈ সৰু ইয়াৰ যেটো শৰীৰৰ আকাৰ হেতু যথেষ্ট পৰিমাণে কম অৰ্থাৎ সৰু এতিয়া ইহঁতে যেতিয়া দুখন ভৰিৰ ওপৰত পোন হৈ থিয় হয় তেতিয়া ইহঁতৰ উচ্চতা মাত্ৰ 92 সেন্টিমিটাৰ মানহে হয় অৰ্থাৎ দুখন ভৰিৰ ওপৰত ভৰ দি যেতিয়া থিয় হয় তাৰ উচ্চতাটো সাধাৰণতে
92 সেন্টিমিটাৰৰ ভিতৰত হয় অৰ্থাৎ ই যথেষ্ট সৰু প্ৰাপ্তবয়স্ক গিবনৰ ওজন 5 কেজিৰ পৰা 7 কেজিলৈকে হ'ব পাৰে অৰ্থাৎ যিটো এটা প্ৰাপ্তবয়স্ক গিবন ডাঙৰ গিবন যিটো হেতুৰ ক্ষেত্ৰত আমি দেখো যে ইহঁতৰ শৰীৰৰ যিটো ওজন এটো 5 পৰা 7 কেজিৰ ভিতৰত হয় খুব বেছি 7 কেজি হ'ব পাৰে 5 কেজি হ'ব পাৰে 6 কেজি হ'ব পাৰে অৰ্থাৎ 5 পৰা 7 কেজিৰ ভিতৰত ইহঁতৰ আমি ওজন দেখিবলৈ পাওঁ গিবন আৰু সিয়ামাল এই দুটা বান্দৰৰ ক্ষেত্ৰত আমি দেখো যে ইহঁত আনকি অসমতো পোৱা যায় আমি জানো যে গিবন বিলাকক আমি অসমৰ বিভিন্ন ঠাইত দেখিবলৈ পাওঁ গিবন অভয়াৰণ্য অসমতে আছে অৰ্থাৎ গিবন বিলাক আমি অসমতো দেখিবলৈ পাওঁ ইয়াৰ উপৰি ব্ৰহ্মদেশ শ্যামদেশ ইণ্ডোচীন তাৰ পিছত মালয় পেনিনসুলা আৰু ব্ৰিটিছ এণ্ড ডাচ ৱেষ্ট ইণ্ডিজ এইবিলাকত ইষ্ট ইণ্ডিজ তাতো আমি গিবনক দেখিবলৈ পাওঁ বন মানুহ যিবিলাকৰ কথা আমি কৈছো যিবোৰ গৰিলা চিম্পাঞ্জি ওৰাংওটাং আৰু গিবন এই গোটেই চাৰিটাৰ ভিতৰত আমি দেখিম যে গিবনটো আমি সাধাৰণতে আমাৰ ওচৰে পাজৰে অৰ্থাৎ আমি অসমতে দেখিবলৈ পাওঁ চিম্পাঞ্জি গৰিলা ওৰাংওটাং এইবিলাক এইটো অংশত বাস নকৰে আৰু বেছি ক্ষেত্ৰতে আমি দেখো যে এই গোটেইবিলাক আফ্ৰিকা মহাদেশত বেছি পৰিমাণে আমি দেখিবলৈ পাওঁ অকল গিবনেই হৈছে যিটো আমি ওচৰতে দেখিবলৈ পাওঁ মানে অসমৰ ভিতৰতো আমি গিবন দেখিবলৈ পাওঁ গিবনৰ হাতৰ দৈৰ্ঘ্যৰ কাৰণে ইহঁতৰ হাতৰ দৈৰ্ঘ্য যথেষ্ট বেছি গিবনৰ ক্ষেত্ৰত আমি দেখিম যে যেতিয়া দুখন ভৰিৰ ওপৰত থিয় হয় কোনো ক্ষেত্ৰত আগৰ হাত দুখন প্ৰায় মাটিত লাগিয়ে থাকে ইমান দীঘল গতিকে হাতখন দীঘল হোৱাৰ বাবে ইহঁত বৃক্ষ চালনাত খুব পাকৈত অৰ্থাৎ জপিয়াই গছৰ এটা ডালৰ পৰা আন এটা ডাললৈ এটি খুব সহজতে জপিয়াব পাৰে যাব পাৰে অৰ্থাৎ বৃক্ষ চালনাত ইহঁত যথেষ্ট পাকৈত প্ৰাইমেটৰ ভিতৰত গিবনেই প্ৰকৃত অৰ্থত বৃক্ষ চলনক্ষম আমি বাকি যিকেইটাৰ কথা কৈ আছো যে চিম্পাঞ্জি ওৰাংওটাং গিবন এইবিলাক গছ বগোৱাত গিবনৰ সমান পাকৈত নহয় এই গোটেই কেইটা প্ৰাণীৰ ভিতৰত গিবনেই একমাত্ৰ প্ৰাণী যিয়ে অতি সহজেই গছত সিহঁতে ঘূৰি ফুৰিব পাৰে গছৰ এডাল ডালৰ পৰা অন্য এটা ডাললৈ সিহঁতে জপিয়াই ফুৰিব পাৰে এইটো বৃক্ষ চলন বুলি কোৱা হয় বৃক্ষ চলনত ইহঁতে আটাইতকৈ বেছি পাকৈত ইহঁতে হাত দুখনৰ সহায়ত গছৰ ডালে ডালে দুলন দি ফুৰে তাৰমানে উলমি থাকে আমি যদি কেতিয়াবা গিবন দেখা পাওঁ তেতিয়াহ'লে আমি দেখিম যে সাধাৰণতে গছৰ ডালবিলাকত ইহঁতে উলমি থাকে যেহেতু হাতখন ইহঁতৰ দীঘল গতিকে গছৰ ডালত ধৰি যেতিয়া উলমি থাকে আমি বহুত দূৰৰ পৰা গিবনবিলাক দেখিবলৈ পাওঁ যে ইহঁতে গছৰ ডালত ধৰি তললৈ উলমি আছে গিবন আমি নিশ্চয় দেখিবলৈ পাম যেহেতু ইয়াক আমি অসমতেই পাওঁ অন্যবিলাকৰ ক্ষেত্ৰত আমি ক'ব নোৱাৰো নেদেখিব পাৰো কিন্তু গিবনক আমি নিশ্চয়কৈ দেখিম অসমতে গিবনৰ বাসস্থান ইহঁতে শতকৰা 90% সময় গছৰ ডালতেই কটায় অৰ্থাৎ ইহঁত প্ৰায় সম্পূৰ্ণৰূপে বৃক্ষবাসী গিবনবিলাকক সাধাৰণতে আমি মাটিত দেখিবলৈ নাপাওঁ শতকৰা 90% সময় 90% টাইম ইহঁতে গছৰ ডালতেই থাকে কেতিয়াবা হঠাৎ ইহঁতে মাটিত নামি আহিব পাৰে গছৰ পৰা নামি আহিব পাৰে কিন্তু যিকোনো সময়তে আমি গিবনবিলাকক গছত বাস কৰা দেখিবলৈ পাওঁ গছত ওলমি থকা আমি দেখিবলৈ পাওঁ মাটিত ইহঁতৰ হাত দুখনে ভৰিৰ নিচিনাকৈ ভৰ দি খোজ কাঢ়িব পাৰে অৰ্থাৎ যেতিয়া ইহঁতে মাটিত নামে মই কৈছোৱে যে হাত দুখন যথেষ্ট দীঘল থিয় হোৱাৰ লগে লগে হাত দুখন প্ৰায় মাটিত লাগি থাকে গতিকে এই দীঘল হাত কেইখনক সিহঁতে ভৰিৰ নিচিনাকৈ ব্যৱহাৰ কৰি চাৰিখন ঠেঙত খোজ কাঢ়ে যেতিয়া সিহঁত মাটিলৈ নামি আহে অৰ্থাৎ হাত দুখন ইমান বেছি দীঘল যে হাত দুখন এনেকৈ বেকা কৰি মাটিত লগাই তাৰপিছত সিহঁতে খোজ কাঢ়ে অৰ্থাৎ হাত দুখন
ভৰিৰ নিচিনাকৈ ব্যৱহাৰ কৰে চাৰিঠেঙীয়া প্ৰাণীয়ে যেনেকৈ খোজ কাঢ়ে ঠিক সেইদৰে সিহঁতে খোজ কাঢ়ে এইদৰে খোজ কাঢ়োতে দীঘল হাত দুখনৰ দুয়ো পিনে ওলমি থকা শৰীৰৰ সমতা সিহঁতে ৰক্ষা কৰে এই যে শৰীৰৰ যিটো ওজন এই ওজনটো যে বেলেন্স কৰিবলগীয়া হয় হাত দুখন মাটিত লগাই সেই ওজনটো সিহঁতে বেলেন্স কৰে অৰ্থাৎ সমতা ৰক্ষা কৰে গিবনৰো আমি দেখো যে ইহঁতৰ নিতম্বৰ পিছপিনে এই যিটো পেট থকা বুলি কৈছো গিবনৰ ক্ষেত্ৰতো আমি এই পেটটো দেখিবলৈ পাওঁ যিটো আমি কাষ্ঠকটি বুলি কওঁ এইটো গিবনৰ ক্ষেত্ৰতো আমি দেখো ইহঁতৰ মুখমণ্ডল প্ৰহস্ত আৰু পদতলৰ বাহিৰে শৰীৰৰ গোটেইবোৰ অংশ নোমেৰে আবৃত আমি কেৱল মুখমণ্ডল তাৰপিছত প্ৰহস্ত বা পদতল এইখিনিৰ বাহিৰে বাকি সকলো অংশতে আমি এটাৰ নোম দেখিবলৈ পাওঁ ইহঁতৰ নোমৰ ৰং সাধাৰণতে ক'লা ধোঁৱা বৰণীয়া বা বগা কোনো গিবন আমি বগাও দেখিবলৈ পাওঁ কিন্তু বেছিভাগ ক্ষেত্ৰতে আমি গিবনৰ যিটো নোমৰ ৰং সেইটো ধোঁৱা বৰণীয়া বেছিকৈ দেখিবলৈ পাওঁ ক'লা আছে তাৰ মাজত আৰু কোনো ক্ষেত্ৰত আমি বগাও দেখিবলৈ পাওঁ গিবনৰ প্ৰহস্ত আৰু বৃদ্ধাঙ্গুলিৰ যিটো বৃদ্ধাঙ্গুলি প্ৰতিমুখী অৰ্থাৎ হাতৰ হওক ভৰিৰ হওক দুইটা ক্ষেত্ৰতে সিহঁতৰ বুঢ়া আঙুলিটো প্ৰতিমুখী অৰ্থাৎ ইবিলাক আঙুলিৰ লাইনৰ বাহিৰত থাকে এই চাৰিটা যেনেকৈ একেলগে আছে এইটো বেলেগকৈ আছে প্ৰতিমুখী অৰ্থাৎ গিবনৰ ক্ষেত্ৰত হাতৰ আৰু ভৰিৰ দুইটা ক্ষেত্ৰতে বৃদ্ধাঙ্গুলিটো হৈছে প্ৰতিমুখী আন বন মানুহৰ লাওখোলাৰ তুলনাত গিবনৰ লাওখোলা বৰ সৰু আমি কৈছোৱে যে গিবনটো খুব সৰু প্ৰাণী গতিকে অন্য যিবিলাক আমি বন মানুহ দেখিবলৈ পাওঁ গৰিলা চিম্পাঞ্জী ওৰাংওটাং সেইবিলাক যথেষ্ট ডাঙৰ প্ৰাণী সেইবিলাকৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে আমি দেখো যে গিবনৰ যিটো মূৰ মস্তক এইটো যথেষ্ট সৰু লাওখোলাটো ইয়াৰ ডিম্বাকৃতিৰ আমি লাওখোলাটো যদি অধ্যয়ন কৰোঁ তেতিয়াহ'লে দেখিম যে গিবনৰ লাওখোলাটো ডিম্বাকৃতিৰ গোল নহয় ইহঁতৰ কপাল এঢলীয়া কপাল যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে কপাল এঢলীয়া স্লান্টিং অৰ্থাৎ এনেকৈ বেকা হৈ থাকে এঢলীয়া হৈ থাকে চকুৰ কোটৰ কেইটা যথেষ্ট ডাঙৰ আমি চকুৰ কোটৰ বুলি ক'লে এইখিনি অংশৰ কথা কওঁ এই চকুৰ কোটৰটো হৈছে গিবনৰ ক্ষেত্ৰত যথেষ্ট ডাঙৰ ইহঁতৰ অধ্যক্ষ শিৰলুৰ মাজত টৰাছ প্ৰকট অধ্যক্ষী শিৰলু মানে হৈছে যে চকুৰ ওপৰৰ যিডাল হাড় এই হাড়ডালক কোৱা হয় অধ্যক্ষী শিৰলু গিবনৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে এই অধ্যক্ষী শিৰলুডাল যথেষ্ট প্ৰশস্ত ডাঙৰ অৰ্থাৎ দূৰৰ পৰা টুপি এটা পিন্ধিলে যেনেকৈ হয় এনেকুৱা যেন আমি দেখিবলৈ পাওঁ ইয়াৰ কাৰণটোৱে হৈছে কি যে চকুৰ ওপৰত যিটো অধ্যক্ষী শিৰলু আছে এই অধ্যক্ষী শিৰলুডাল হৈছে অতি প্ৰশস্ত ফলত ঠিক এই হাড়ডাল অকণমান ওলাই অহা গতিকে আমি গিবনৰ ক্ষেত্ৰত এনেকুৱা বহুতবিলাক লক্ষণ আমি দেখিবলৈ পাওঁ ইহঁতৰ নাকৰ বিন্ধাটোও ডিম্বাকৃতি আমি কৈছোঁৱে যে মূৰটো যেনেকৈ ডিম্বাকৃতি তেনেকৈ নাকৰ যিটো বিন্ধা আছে সেই বিন্ধাটো ইহঁতৰ ডিম্বাকৃতি নাসিকা দণ্ড অৱতল অৰ্থাৎ এইটোক আমি নাসিকা দণ্ড বুলি কওঁ নাকৰ এইটোক আমি নাসিকা দণ্ড বুলি কওঁ অৱতল মানে এই নাসিকা দণ্ডটো ভিতৰৰ ফালে সোমাই যোৱা এনেকুৱা বেকা অৱতল এইটো আৰু নাকৰ বিন্ধাটো যথেষ্ট ডাঙৰ এইটো অৱতল মানুহৰ ক্ষেত্ৰত এইটো কিছুমানৰ ক্ষেত্ৰত অৱতল আমি দেখো কিন্তু কিছুমানৰ ক্ষেত্ৰত আমি উত্তলো দেখিবলৈ পাওঁ গিবনবিলাকৰ ক্ষেত্ৰত এই নাসিকা দণ্ডডাল হৈছে অৱতল তললৈ সোমাই যোৱা আৰু সেইকাৰণে নাকৰ বিন্ধাকেইটা হৈছে যথেষ্ট ডাঙৰ ইহঁতৰ কুকুৰ দাঁত দীঘল আৰু জোঙা ইহঁতৰ যিটো কুকুৰ দাঁত আছে এই কুকুৰ দাঁতটো যথেষ্ট দীঘল ওলাই থাকে অৰ্থাৎ বাকী দাঁতবোৰ এটা লাইনত থাকে কুকুৰ দাঁতটো কিন্তু বাহিৰৰ ফালে ওলাই আহে
আৰু সেইবাবে এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব যে যেহেতু আমাৰ দাঁতবিলাক ওপৰতো সমান তলতো সমান গতিকে আমি মুখখন যেতিয়া বন্ধ কৰি দিওঁ দাঁতবিলাক যেতিয়া লগ লাগি থাকে আমাৰ কোনো প্ৰব্লেম নহয় কিন্তু যদি কুকুৰ দাঁতটো দীঘল হ'লহেঁতেন মুখখন যেতিয়া বন্ধ কৰিবলগীয়া হ'ব এই কুকুৰ দাঁতটো ক'ত থাকিব তেতিয়াহ'লে কাৰণ বাকীবোৰ দাঁততকৈতো এইটো দীঘল গতিকে জীৱনবিলাকৰ ক্ষেত্ৰত বা যিবিলাক প্ৰাণীৰ কুকুৰ দাঁতটো দীঘল সেইবিলাকৰ ক্ষেত্ৰত আমি এটা লক্ষণ দেখিবলৈ পাওঁ যে যেতিয়া ওপৰৰ পাৰীৰ কুকুৰ দাঁতটো দীঘল হয় তেতিয়া তলৰ পাৰীৰ এইখিনি জেগাত এটাও দাঁত নাথাকে অৰ্থাৎ গেপ এটা থাকে যাতে কুকুৰ দাঁতটো আহি তাত সোমাই থাকিব পাৰে এইটো কোৱা হয় দন্ত অৱকাশ দন্ত অৱকাশ মানে দাঁতৰ মাজৰ খালী ঠাই কুকুৰ দাঁত যেতিয়া দীঘল হ'ব তেতিয়া সেই প্ৰাণীটোৰ ক্ষেত্ৰত আমি দন্ত অৱকাশ দেখিবলৈ পাম নহ'লে মুখখন যেতিয়া বন্ধ কৰি দিব এই দীঘল কুকুৰ দাঁতটো থাকিবৰ কাৰণে তাৰ কোনো ধৰণৰ তেনেকুৱা প্লেচ নাথাকিব গতিকে সেই অংশটোত এটা দাঁত নাথাকে যাতে গেপ এটা থাকে আৰু তাতেই কুকুৰ দাঁতটো আহি ইয়াতে সোমাই থাকে এইটো দন্ত অৱকাশ বুলি কোৱা হয় এইটো মনত ৰাখিব লাগিব ঠিক সেইদৰে ইহঁতৰ দাঁতৰ লক্ষণৰ ক্ষেত্ৰত লিংগ বিভাজন দেখিবলৈ পোৱা যায় অৰ্থাৎ আগতে আমি যিমানবোৰ প্ৰাণী পালোঁ সেইবিলাকৰ ক্ষেত্ৰত মেইল বা ফিমেইল সেইবিলাকৰ ক্ষেত্ৰত দাঁতবোৰ কিয় বেলেগ বেলেগ হয় এনেকুৱা নাছিলে অৰ্থাৎ চবৰে দাঁত একে ধৰণৰ মেইলো হ'ব পাৰে ফিমেইলো হ'ব পাৰে দাঁতবোৰ একে ধৰণৰ কিন্তু গিবনৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে মেইলৰ ক্ষেত্ৰত দাঁতৰ যিটো গঠন তাৰ যিটো সাইজ আকাৰ এইটো ফিমেইলৰ ক্ষেত্ৰত ফিমেইলতকৈ ডাঙৰ অৰ্থাৎ ফিমেইল আৰু মেইল পুৰুষ আৰু মহিলা এই জীৱনবিলাকৰ মাজত আমি দাঁতৰ যিটো আকৃতি আৰু আকাৰ এইটো অলপ বেলেগ হোৱা দেখিবলৈ পাওঁ মেইলৰ বেলেগ ফিমেইলৰ বেলেগ এইটোত আমি নতুন ক্যাৰেক্টাৰ পালো যিটো অন্যবিলাকৰ ক্ষেত্ৰত নাছিলে তে ইহঁতৰ প্ৰধান আহাৰ হৈছে গছৰ পাত কীট-পতংগ সৰু চৰাই ফল-মূল এইবোৰ খাই ইহঁতে বাস কৰে আৰু ইহঁতৰ গৰ্ভধাৰণৰ সময় হ'ল 30 সপ্তাহ তাৰমানে 210 দিন গৰ্ভধাৰণৰ সময়টো হৈছে 210 দিন ইহঁতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে জীৱনবিলাকৰ ক্ষেত্ৰত আমি দেখিম যে সিহঁতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে জীৱনবিলাকৰ সৰু সৰু একোটা পৰিয়ালত বিভক্ত হৈ বাস কৰে আমি এটা কথা জানিব লাগিব যে জীৱনবিলাকৰ সদায় এটা পৰিয়াল থাকে অৰ্থাৎ তাত মাক বাপেক আৰু সিহঁতৰ ল'ৰা ছোৱালী সৰু পোৱালিবোৰ থাকে আৰু সিহঁত একেলগে বাস কৰে মানুহৰ যেনেকৈ এটা পৰিয়াল থাকে ঠিক সেইদৰে জীৱনবিলাকৰ ক্ষেত্ৰতো আমি এটা পৰিয়াল দেখিবলৈ পাওঁ য'ত মাক বাপেকৰ লগতে সিহঁতৰ পোৱালিবিলাক একেলগে থাকে ঠিক জীৱনৰ পৰিয়ালটো খুব উল্লেখযোগ্য আৰু গছত আমি যেতিয়া জীৱনবিলাক দেখিবলৈ পাওঁ সিহঁতে গছত পাতেৰে বাঁহ বনাই গছতে বাস কৰে সিহঁতে তাত আমি দেখিবলৈ পাওঁ যে ডাঙৰকে সিহঁতে গছৰ পাতেৰে বাঁহ বনাই লৈ গছৰ ওপৰতে থাকে আৰু তাত সেই পৰিয়ালৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ অৰ্থাৎ মাক বাপেক আৰু সিহঁতৰ পোৱালি এটা দুটা যি আছে সেইখিনিৰ সৈতে সিহঁতে একেলগে বাস কৰে গতিকে এইখিনি হ'ল সিহঁতৰ লক্ষণ ঠিক চিয়ামাং বান্দৰৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে এনেকুৱা ধৰণৰ লক্ষণেই সিহঁতৰ মাজত আছে কিন্তু চিয়ামাং আৰু গিবনৰ মাজত কিছু পাৰ্থক্য আমি দেখিবলৈ পাওঁ কাৰণ চিয়ামাং গিবনতকৈও সৰু ইয়াৰ আকৃতিটো গিবনক আমি কৈছোঁ যে গিবনো এটা সৰু প্ৰাণী কিন্তু চিয়ামাংবিলাক গিবনতকৈও সৰু ইহঁতৰ ওজন বহুত ক্ষেত্ৰত আমি দেখোঁ যে কেতিয়াবা খুব 5-6 এনেকুৱা কেজিৰ ভিতৰতো হ'ব পাৰে কেতিয়াবা কোনো ক্ষেত্ৰত কিন্তু আমি চিয়ামাং কেতিয়াবা গিবনতকৈ ডাঙৰো হয় এনেকুৱা নহয় যে সদায় চিয়ামাংটো গিবনতকৈ সৰুৱে
কেতিয়াবা কিছুমান চিয়ামাং বান্দৰ আমি গিবনতকৈ ডাঙৰো দেখিবলৈ পাওঁ আৰু সেইবিলাকৰ ক্ষেত্ৰত আমি দেখো কি যে সিহঁতৰ ওজন 11 কেজিলৈকে হ'ব পাৰে আমি আগতেই কৈছো যে গিবনৰ শৰীৰৰ ওজন 5 পৰা 7 কেজি হয় চিয়ামাং বান্দৰৰ ওজনটো তেনেকুৱা কমেই থাকে কিন্তু কিছুমান চিয়ামাং বান্দৰৰ কোনো অঞ্চলত সেইবিলাক যথেষ্ট ডাঙৰ অৰ্থাৎ গিবনতকৈও ডাঙৰ সিহঁতৰ কিন্তু যেটো ওজন এটো 11 কেজিলৈকে হ'ব পাৰে 11 কেজিলৈকে এটো হ'ব পাৰে গিবনৰ কৰোটি ধাৰণ ক্ষমতা গড় হিচাপে 97.5 কিউবিক সেন্টিমিটাৰ এতিয়া কৰোটি ধাৰণ ক্ষমতা মানে কি কৰোটি ধাৰণ ক্ষমতা মানে হৈছে যেটো লাওখোলা থাকে সেই লাওখোলাটোৰ ভিতৰত কিমান পৰিমাণৰ ব্ৰেইন থাকিব পাৰে অৰ্থাৎ লাওখোলাটো যদি ডাঙৰ হয় তেতিয়ালে তাত কৰোটি ধাৰণ ক্ষমতা তাৰ বেছি হ'ব পাৰে আকৌ লাওখোলাটো যদি সৰু হয় কৰোটি ধাৰণ ক্ষমতাটো কম হ'ব পাৰে গিবন যেটো সৰু প্ৰাণী ইয়াৰ যেটো লাওখোলা আছে এই লাওখোলাটো কৰোটি ধাৰণ ক্ষমতা হৈছে 97.6 কিউবিক সেন্টিমিটাৰ বা সিসি বর্গ সেন্টিমিটার তার মানে 96.7 বর্গ সেন্টিমিটার এখিনি হল ইয়ার কৰোটি ধাৰণ ক্ষমতা তে মানুহৰ কৰোটি ধাৰণ ক্ষমতা কিমান আমাৰ লাওখোলাটো গিবনতকৈ বহুত ডাঙৰ গতিকে গিবনতকৈ বেছি ব্ৰেইন আমাৰ ইয়াৰ ভিতৰত থাকিব পাৰে অৰ্থাৎ কেপাসিটিটো আমাৰ বেছি ভিতৰত কিমান আমাৰ গিবনৰ ক্ষেত্ৰত আমি কলো যে 96.7 ঘন সেন্টিমিটাৰ বা কিউবিক সেন্টিমিটাৰ মানুহৰ ক্ষেত্ৰত আমি মানুহৰ দেখিছো যে কিছুমান মানুহৰ লাওখোলাটো ডাঙৰ কিছুমান মানুহৰ লাওখোলাটো সৰু গতিকে আমাৰ যেটো ৰেঞ্জ অৰ্থাৎ কিমান ইয়াত কৰোটি ধাৰণ ক্ষমতা আমাৰ আছে এটো হৈছে 1300 to 1600 সিসি তাৰ মানে 1300 পৰা 1600 বর্গ সেন্টিমিটার কিউবিক সেন্টিমিটার 1300 পৰা 1600 অৰ্থাৎ এজন মানুহৰ যেটো কৰোটি ধাৰণ ক্ষমতা হেতু 1300 বর্গ সেন্টিমিটাৰৰ পৰা 1600 বর্গ সেন্টিমিটাৰৰ ভিতৰত হ'ব পাৰে মানুহৰ ক্ষেত্ৰত কিন্তু গিবনৰ ক্ষেত্ৰত আমি কৈছোৱে যে তাৰ লাওখোলাৰ আকাৰ একেবাৰে সৰু গতিকে সিহঁতৰ যেটো কৰোটি ধাৰণ ক্ষমতা হেতু 96.7 কিউবিক সেন্টিমিটাৰ আমাৰ তাতকে বহুত বেছি আমাৰ 1300 ৰ পৰা 1600 কিউবিক সেন্টিমিটাৰ ইহঁতৰ লাওখোলাৰ দৈৰ্ঘ্য কিছু পৰিমাণে বেছি কোনো ক্ষেত্ৰত আমি তাৰ লাওখোলাটো দীঘলীয়া হোৱা দেখা পাওঁ অৰ্থাৎ বহলটোতকৈ দীঘলটো অলপ বেছি দেখিবলৈ পাওঁ এতিয়া ইয়াৰ পিছত আমি যেটো ভাগৰ কথা আহিম সেই ভাগটো হৈছে পংগিডি এটা পংগিডিৰ ভিতৰত থাকিব ওৰাংউটাং চিম্পাঞ্জি আৰু গৰিলা এই তিনটা প্ৰাণী পংগিডিৰ ভিতৰত পংগিডিৰ অন্তৰ্ভুক্ত ওৰাংউটাং বিলাক হৈছে কি যে ইহত বৰ্নিও সুমাত্ৰা জাভা দক্ষিণ পূব এছিয়াৰ মূল ভূখণ্ডৰ পৰা চীন দেশলৈকে ইহতৰ বিস্তৃত হৈ আছে ওৰাংউটাং বিলাক গিবনতকৈ যথেষ্ট ডাঙৰ বৰ্তমান জীৱিত ওৰাং কেৱল বৰ্নিও আৰু সুমাত্ৰাতে আছে তাৰ মানে অন্য ঠাইত যিবিলাক ওৰাংউটাং আছে সেইবিলাক কালৰ পটত লাহে লাহে লুপ্ত হৈ গল নাইকিয়া হৈ গল তে জীৱিত ওৰাংউটাং এতিয়া আমি বৰ্নিও আৰু সুমাত্ৰাতে আমি দেখিবলৈ পাওঁ নহলে বাকিবিলাক প্ৰায় ইতিমধ্যে লুপ্ত হৈ গৈছে এটা মৃত্যু হৈছে খোৱাৰ হেতে যিখিনি খাই সেইবিলাক ঠাইত আমি মানুহে দখল কৰি পেলাইছো গছ-গছনি কাটি পেলাইছো ফলত চিম্পাঞ্জি ওৰাংউটাং বিলাকে সিহঁতে বাস কৰিবৰ কাৰণে যেটো ভূমি সিহঁতক লাগে বনভূমি লাগে সেই বনভূমিৰ পৰিমাণ কমি আহিছে আৰু ওৰাংউটাংসমূহ লাহে লাহে মৃত্যু হৈ লুপ্ত হ'বলৈ আৰম্ভ কৰিছে অকল বৰ্নিও আৰু সুমাত্ৰাতে আমি ওৰাংউটাংসমূহ দেখিবলৈ পাওঁ
গিবনৰ নিচিনা ওৰাঙৰো হাতৰ দৈৰ্ঘ্য ভৰি দৈৰ্ঘ্যতকৈ বেছি ওৰাংওটাঙৰ ক্ষেত্ৰত আমি দেখিম যে হাতখন বেছি দীঘল ভৰিখন কিছু কম পৰিমাণে দীঘল আৰু যেতিয়া সি থিয় হয় মাটিত তেতিয়াহ'লে হাতখন আহি মাটিত লাগি থাকে আৰু সেই হাতখন ভৰিৰ দৰে ব্যৱহাৰ কৰি ইহঁতে চাৰি ঠেঙৰ ওপৰত ভৰ দি খোজ কাঢ়িবলৈ চেষ্টা কৰে কিছুমান ওৰাংওটাঙৰ ক্ষেত্ৰত আমি তাহাঁতৰ উচ্চতা 1.5 মিটাৰ দেখিবলৈ পাওঁ অৰ্থাৎ যিবিলাক মতা গৰিলা আছে মতা ওৰাংওটাং আছে মেইল সেইবিলাকৰ ক্ষেত্ৰত আমি 1.5 মিটাৰ 1 মিটাৰ 50 সেন্টিমিটাৰ আমি দেখিবলৈ পাওঁ কিন্তু যিবোৰ মহিলা আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখো যে সিহঁতৰ গড় উচ্চতা 1.5 মিটাৰতকৈ কম অৰ্থাৎ মহিলা ওৰাংওটাংবিলাক পুৰুষ ওৰাংওটাঙতকৈ কিছু পৰিমাণে চাপৰ আৰু ইহঁতৰ যেটো শৰীৰৰ ওজন হেতু আমি দেখো যে বহুত ক্ষেত্ৰত 90 কেজি বা 90 কেজিতকৈ বেছিও হ'ব পাৰে এনেকুৱা ধৰণৰ যথেষ্ট ডাঙৰ প্ৰাণী এটো কিন্তু যিবিলাক মহিলা ওৰাংওটাং আছে এইবিলাকৰ ক্ষেত্ৰত কিন্তু ওজনটো আমি 41 কেজিৰ ভিতৰত 41 কেজিৰ ভিতৰত আমি দেখিবলৈ পাওঁ মতা যিবিলাক ওৰাংওটাং আছে এইবিলাক 90 কেজিলৈকে ওজন হ'ব পাৰে মহিলাবিলাকৰ ক্ষেত্ৰতো কম ওৰাংওটাঙৰ শৰীৰ খহটা নোমেৰে আবৃত গিবনৰ নিচিনা ইয়াৰ গাৰ নোমবোৰ কোমল নহয় খহটা ধৰণৰ ওৰাঙৰ লাওখোলাটো কৰটিৰ তুলনাত মুখমণ্ডল ডাঙৰ ইহঁতৰ হৈছে কি যে কৰটি আমি জানো যে মানুহৰ লাওখোলাৰ দুটা ভাগ আছে ওপৰখিনি কৰটি কয় এখিনি মুখমণ্ডল বুলি কয় ইহঁতৰ ক্ষেত্ৰত আমি দেখো যে কৰটিতকৈ মুখমণ্ডলটো যথেষ্ট পৰিমাণে ডাঙৰ মানুহৰ ক্ষেত্ৰত উলটা কৰটি ডাঙৰ মুখমণ্ডল সৰু কিন্তু এই যিবিলাক আমি ওৰাংওটাং চিম্পাঞ্জি গৰিলা দেখিছো ইহঁতৰ কিন্তু মুখমণ্ডল বিলাক হৈছে ডাঙৰ আৰু কৰটিটো হৈছে সৰু তেনেকে চিম্পাঞ্জি বিলাকৰ ক্ষেত্ৰত আমি দেখো যে পূব আৰু পশ্চিম আফ্ৰিকাৰ বিহুবীয় অঞ্চলৰ চিম্পাঞ্জি বিলাকে বাস কৰে আৰু ইহঁতৰ আমি তিনিটা ভাগ দেখিবলৈ পাওঁ এটা হৈছে সাধাৰণ চিম্পাঞ্জি জেনাৰেল চিম্পাঞ্জি বুলি কোৱা হয় অন্য কিছুমান চিম্পাঞ্জি আছে যিবিলাকৰ মূৰত চুলি নাথাকে অৰ্থাৎ টপা চিম্পাঞ্জি বুলি কোৱা হয় এইবিলাকক সিহঁতৰ মূৰত কোনো ধৰণৰ নোম বা চুলি সিহঁতৰ নাথাকে আকৌ অন্য কিছুমান চিম্পাঞ্জি আছে সেইবিলাক যথেষ্ট চাপৰ সেইবিলাকক বাওনা চিম্পাঞ্জি বুলি কোৱা হয় অৰ্থাৎ চিম্পাঞ্জিৰ যি তিনিটা ভাগৰ কথা কোৱা হ'ল এটা সাধাৰণ চিম্পাঞ্জি এটা টপা চিম্পাঞ্জি আৰু এটা হ'ল বাওনা চিম্পাঞ্জি অৰ্থাৎ সিহঁত চাপৰ ইহঁতৰ শৰীৰটো খহটা আৰু কোলা নোমেৰে আবৃত চিম্পাঞ্জিৰ মগজুৰ পৰিমাণ 400 কিউবিক সেন্টিমিটাৰ আমি দেখিছো এতিয়া যে অন্যতকৈ ইহঁতৰ যেটো কৰটি ধাৰণ ক্ষমতা এটো যথেষ্ট বেছি 400 সেন্টিমিটাৰ ইহঁতৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ ঠিক সেইদৰে আমি যদি গৰিলা বিলাকৰ কথা কওঁ তেতিয়াহ'লে আমি দেখিম যে পশ্চিম আৰু পূব আফ্ৰিকাৰ বিহুবীয় অঞ্চলত গৰিলা বিলাকে বাস কৰে সকলো জীৱিত প্ৰাণী আমি যিমান বিলাক প্ৰাণীৰ বিষয়ে আলোচনা কৰিলো এই গোটেই প্ৰাইমেট বিলাকৰ ভিতৰত গৰিলাই আকাৰত আটাইতকৈ ডাঙৰ গৰিলা সবতকৈ ডাঙৰ চিম্পাঞ্জিটো সৰু আমি কৈছোৱে ওৰাংওটাং গিবনটো সৰু বুলি আমি কৈছোৱে ওৰাংওটাং চিম্পাঞ্জি আৰু গৰিলা এই তিনিটাৰ ভিতৰত গৰিলা আটাইতকৈ ডাঙৰ ই সকলো জীৱিত প্ৰাইমেটতকৈ ই ডাঙৰ আৰু ইয়াৰ শৰীৰৰ উচ্চতা প্ৰায় 1.7 মিটাৰ 1.7 মিটাৰ ইয়াৰ যেটো শৰীৰৰ উচ্চতা আৰু কোনো ক্ষেত্ৰত কিছুমান গৰিলা আনকি 2 মিটাৰলৈকে ওখ হোৱা আমি দেখিবলৈ পাওঁ আৰু ইহঁতৰ যেটো গড় ওজন শৰীৰৰ যেটো ওজন এটো প্ৰায় 205 কেজি 205 কেজি ইহঁতৰ শৰীৰৰ ওজন আমি দেখিবলৈ পাওঁ গৰিলাৰ প্ৰহস্ত আৰু পদৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী ইহঁতৰ ক্ষেত্ৰতো দেখিছো আমি যে ইহঁতৰ হাত আৰু ভৰিৰ যেটো বৃদ্ধাঙ্গুলি আছে এটো প্ৰতিমুখী অৰ্থাৎ বাহিৰৰ ফালে ওলাই থাকে এতিয়া আমি ইহঁতৰ যেটো কৰটি ধাৰণ ক্ষমতা বুলি কৈছো কৰটি ধাৰণ ক্ষমতা
মতা গৰিলাৰ ক্ষেত্ৰত বেছি আৰু মাইকী গৰিলাৰ ক্ষেত্ৰত কিছু পৰিমাণে কম মতা গৰিলাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে আপ টু 550 কিউবিক সেন্টিমিটাৰ 550 ঘন সেন্টিমিটাৰলৈকে ইহঁতৰ কৰটি ধাৰণ ক্ষমতা থাকে আৰু মহিলাৰ ক্ষেত্ৰত আমি এইটো 460 কিউবিক সেন্টিমিটাৰলৈকে আমি দেখিবলৈ পাওঁ চিম্পাঞ্জি বিলাকৰ ক্ষেত্ৰত আমি কিমান পাইছিলো 400 কিউবিক সেন্টিমিটাৰ আৰু গৰিলা বিলাকৰ ক্ষেত্ৰত আমি কিমান পালো 550 কিউবিক সেন্টিমিটাৰ তাৰ মানে গৰিলাৰ যেটো লাওখোলা এটো চিম্পাঞ্জিৰ লাওখোলাতকৈ ডাঙৰ কথাটো আমি তাৰ যেটো কৰটি ধাৰণ ক্ষমতা হেতুৰ পৰা আমি বুজিব পাৰো যে লাওখোলাটো কিমান ডাঙৰ বা কিমান সৰু ঠিক সেইদৰে আমি যদি দেখো যে ইহঁতৰ গৰ্ভধাৰণৰ সময় এটো 250 ৰ পৰা 300 দিন গৰিলা বিলাকৰ ক্ষেত্ৰত আমি 250 ৰ পৰা 300 দিনলৈকে ইহঁতে গৰ্ভধাৰণ সময় ইহঁতৰ কিমান বেছি আৰু এবাৰত ইহঁতে এটাকৈ পোৱালি জন্ম দিয়ে গছৰ ফলমূল গছৰ পাত এইবিলাকে হৈছে গৰিলাৰ মূল খাদ্য ইয়াৰ পিছৰ ভাগটো হ'ল গৈ হোমিনিডি পংগিনিত আমি কেটা পালো এতিয়া হোমিনিডি বুলি যেটো ভাগ আহিল এটোত একমাত্ৰ জেনাস এণ্ড স্পেচিজ মানুহ হোমো সেপিয়েন্স তাৰ মানে হোমিনিডিৰ অন্তৰ্ভুক্ত হ'ল অকল মানুহ ইয়াত আৰু কোনো বেলেগ প্ৰাণী নাই যদিও চিম্পাঞ্জি গৰিলা ওৰাওটাং এইবিলাকৰ লগত মানুহৰ ওচৰ সম্পৰ্ক আছে তথাপিও সকলো পৃথিৱীৰ সকলো মানৱ গোষ্ঠীকে আমি এটা মাত্ৰ জেনাস আৰু স্পেচিজৰ অন্তৰ্ভুক্ত কৰিছো এটো হ'ল জেনাস হোমো আৰু স্পেচিজ হৈছে সেপিয়েন্স আৰু এই গোটেইখিনিকে আমি হোমিনিডিৰ অন্তৰ্ভুক্ত কৰিছো বুদ্ধিমত্তা চিন্তা শক্তি কথা ক'ব পৰা ক্ষমতা আদিৰ কাৰণে মানুহক আন সকলো জীৱৰ পৰা আমি পৃথক কৰিছো যে বুদ্ধিৰ ক্ষেত্ৰতে হওক কথা বাৰ্তা ক'ব পৰা যেটো আমাৰ কেপাসিটি বা আমি চিন্তা কৰিব পৰা যেটো কেপাসিটি এইবোৰ অন্য প্ৰাণীতকৈ বহুত বেছি আৰু সেই কাৰণে আমি মানুহক এটা নতুন কিহৰ ভিতৰত আমি ভাগৰ ভিতৰত সোমাইছো এটো হোমিনিডি এতিয়া মানুহৰ কিছুমান বৈশিষ্ট্যপূৰ্ণ লক্ষণ আছে যেনে মানুহে সম্পূৰ্ণৰূপে পূৰ্ণ হৈ দুখন ভৰিৰ ওপৰত খোজ কাঢ়িব পাৰে এটো বাকিবিলাকে নোৱাৰে মানুহৰ মগজু ডাঙৰ আৰু জটিল প্ৰাপ্তবয়স্ক শৰীৰৰ ওজনৰ তুলনাত জন্মৰ পাছত কেঁচুৱাৰ ওজন বেছি অৰ্থাৎ 50 বছৰ মানুহৰ যিমান ওজন হ'ব এদিন জন্ম হোৱা যেটো কেঁচুৱা আছে তাৰ ওজন কিন্তু তুলনামূলকভাৱে বেছি বয়স বাঢ়িলে যে বহুত ওজন হৈ যাব এনেকুৱা নহয় জন্মৰ সময়ত যেটো ওজন থাকে সেইটো তাৰ জন্মৰ দিনটোত তুলনামূলকভাৱে বেছি শৰীৰৰ বৃদ্ধিৰ সময় বেছি মানুহৰ শৰীৰৰ বৃদ্ধি হওঁতে বহুত সময়লৈ আমি দেখিছোৱে যে কেঁচুৱা অৱস্থাৰ পৰা ডাঙৰ হ'বলৈ বহু সময়ৰ প্ৰয়োজন হয় যেটো অন্য প্ৰাণীৰ ক্ষেত্ৰত ইমান নালাগে ইমান সময় নালাগে মানুহৰ জীৱনকাল দীৰ্ঘতৰ অৰ্থাৎ মানুহ বহুত দিন জীয়াই থাকে এই জীয়াই থকা যেটো অৱস্থা এটো বাকিবিলাক প্ৰাণীতকৈ বেলেগ ইহঁতৰ স্পৰ্শ নোম নাই আমি দেখিছো নহয় যে বাঘ মেকুৰী এইবিলাকৰ ক্ষেত্ৰত কিছুমান নোম থাকে যেটো দ্বাৰা যেটো টাচ কৰি দিয়াৰ লগে লগে সিহঁতে গম পাই যায় কি আছে মানুহৰ তেনেকুৱা ধৰণৰ যেটো নোম হেতু মানুহৰ ক্ষেত্ৰত নাথাকে তাৰ পিছত মানুহৰ দুই চকুৰ মাজৰ ব্যৱধান তুলনামূলকভাৱে বেছি আমি দেখিছো যে মানুহৰ ক্ষেত্ৰত চকু দুটাৰ যেটো ব্যৱধান এটা চকুৰ পৰা আন এটা চকুৰ যেটো দূৰত্ব এটো যথেষ্ট পৰিমাণে বেছি হাতৰ তুলনাত ভৰিৰ দৈৰ্ঘ্য বেছি আমাৰ ক্ষেত্ৰত কথাটো উল্টা হৈ গ'ল অৰ্থাৎ আমাৰ হাত কেইখন যিমান দীঘল তাতকৈ ভৰিৰ সংখ্যা ভৰিৰ যেটো ভৰিটো বেছি দীঘল তেনেকে মেষ্টয়েড আৰু ষ্টাইলয়েড প্ৰবন্ধ মানুহৰ ক্ষেত্ৰত ই সম্পূৰ্ণ আৰু কৰ্ণকুহৰৰ ইহঁতৰ আছে মহাৰন্ধ্ৰৰ তুলনামূলকভাৱে লাওখোলাৰ পিছফালে অৱস্থিত মহাৰন্ধ্ৰ মানে হৈছে যেটো লাওখোলা তাৰ পিছফালে যেটো ফুটা থাকে যাৰ দ্বাৰা আমি পোন হৈ থাকিব পাৰো যেটো ভাৰ্টিব্ৰেল কলম এই ফুটাটোৰ ভিতৰত সোমাই থাকে এটো মানুহৰ ক্ষেত্ৰত পিছফালে আছে আৰু সেই কাৰণে আমি পোন হৈ থিয় হৈ থাকিব পাৰো পদৰ বৃদ্ধাঙ্গুলিৰ বাহিৰে বাকি আটাইকেইটা আঙুলি ছুটি মানুহৰ ক্ষেত্ৰত প্ৰহস্তৰ বৃদ্ধাঙ্গুলিটো প্ৰতিমুখী কিন্তু ভৰিৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী নহয়
আমি দেখিছোঁ যে মানুহৰ হাতৰ যিটো বৃদ্ধাঙ্গুলি সেইটো প্ৰতিমুখী হয়। গতিকে এইবিলাকেই হ'ল মানুহৰ লক্ষণ আৰু ইয়াৰ দ্বাৰা আমি মানুহক এটা বেলেগ শ্ৰেণীত ভাগ কৰিছোঁ। আগলৈ আমি আকৌ বেলেগ এটা টপিক লৈ পেলাই আলোচনা কৰিম। আজি আমি ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।